হে মুমুক্ষু কামী শ্ৰোতা ভক্তসকল, আপোনালোক সবাৰকো প্ৰণিপাত জনাইছোঁ। মই ইয়াৰ আগতে ভক্তি তত্ত্বৰ যি কথাখিনি মহাপ্ৰভু কপিলে মাতৃৰাগত ব্যাখ্যান কৰিছিল সেইখিনি মই কৰিলোঁ। এই ভক্তি তত্ত্বৰে শেষৰ অংশ অৰ্থাৎ ৩ নম্বৰ স্তৱ হিচাপে মই যিটো হাতত লৈছোঁ সেইখিনি মই এতিয়া ব্যাখ্যা কৰিম। শ্ৰোতা ভক্তসকল, আপোনালোকৰ সবাৰো চৰণত পৰি মই প্ৰণিপাত জনাই পুনঃ এই স্তৱটো হাতত লৈছোঁ আৰু ইয়াকে মই পাঠ কৰিবলৈ ওলাইছোঁ। ত্ৰুটি বিচ্যুতি মানুহৰ হ'ব পাৰে বা হৈছে, এই সমস্তবিলাক আপোনালোকে ক্ষমা কৰি দিব। আপোনালোকে মুমুক্ষু অৰ্থাৎ বৈকুণ্ঠগামী পথত ৰৈ আছে, মাত্ৰ ভজনাটো কি কৰি আছে যে হৰিৰ নাম ভুকুটি কৰি আছে, আৰু এই ভুকুটিৰ মাধ্যমেদি আপোনালোকৰ জীৱে মুকুতি নিশ্চয় পাব। মুকং কৰতে বাচলং মংগলং ঘটে গ্ৰীম যৎকৃপাতমহং বন্দে পৰমানন্দ মাধৱম। কৃষ্ণেন্দু মংগলং নামং যস্য ৱাসে প্ৰৱৰ্ততে ভস্মী ভৱন্নিতিৰাজন মহাপাতকগতৈ। ওম ভজামি পুৰুষোত্তমং পুৰুষং পুৰুষং পৰমানন্দং স্বামিনং ভগৱন্তং নৰোত্তমং তন্মীশ্বরং পরমদেবতা বন্দে। নাস্তি মে তু অনুরাগং নাস্তি মে তু নির্মলং স্থিরং সুটিকিতং নাস্তি মে ক্ষসমং পরমেশ্বরম ঐক্ষরম পরম ব্রহ্মম জ্যোতির্ময়ম সনাতনম সর্বকারণম কারণম প্ৰণামামি নাৰায়ণম। কপিল প্ৰভুই দেৱহূতি আইক ভক্তি তত্ত্বৰ ওপৰত কৈ আছে, আৰু কৈ আছে কি যে সৎ সংগটোহে আচল মানে জীৱনৰ ডাঙৰ ক্ৰম। সৎ সংগ অবিদ্যাত থকাৰ কাৰণে আমি লিংগ দেহাৰ ভ্ৰান্তিৰ মাজত থকাৰ কাৰণে এই সৎ সংগটো আমি বুজি নাপাওঁ। মোটামুটি আপোনালোকে বুজক হে শ্ৰোতা ভক্তসকল, যি জীৱৰ যি ভকতৰ কি নাম অপৰাধ আৰু সেয়াচৰৰ পৰা বাহিৰত থাকে সেয়ে সৎসংগ বুলি ক'ব লাগিব। শাস্ত্ৰত বিভিন্ন স্তৱত কৈ আছে সৎসংগ প্ৰতিমহী পৰম পদ বিষ্ণু ভক্ত প্ৰসংগন তৎপদ প্ৰাপ্তি কামন। যদি বিষ্ণুৰ ভক্তৰ প্ৰসংগত যাব লাগে এইটো আমি চিনি পোৱাটো অসুবিধা। গতিকে নামত যিয়ে উচ্ছেদ নকৰে, প্ৰতিবাদ নকৰে, বিপৰীতে কোনো তৰ্ক বিতৰ্ক নকৰে, সেইটোকে কি বুলি কোৱা যায়? সাধু বুলি কোৱা যায়, বৈষ্ণৱ বুলি কোৱা যায়, আৰু তেওঁৱে হ'ল প্ৰপন্ন শ্ৰোতা। শ্ৰোতা ভক্তসকল, ইয়াৰ আগতে মই এই ক্ৰমৰ এই অধ্যায়ৰ ভক্তি তত্ত্বৰ কথাখিনি মই ব্যাখ্যা কৰিলোঁ। প্ৰভু কপিলদেৱে কৈ আছে আৰু দেৱহূতি মাই শুনি আছে, আৰু এই কথাটো হৰিৰ কথা, হৰিৰ মেল ভক্তি তত্ত্বৰ ওপৰত এইটো মানে ৩৩ কোটি দেৱতাৰ আগত এটা সময়ত কৈছিল, সিদ্ধমুনিৰ আগত কৈছিল, দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষিৰ আগত কৈছিল কোনে? ভগৱান নাৰায়ণে। এই একে কথাটো ইয়াতে ভক্তি তত্ত্বৰ কথাটো কৈ আছে। গতিকে কথাটো সৰু নহয়। গতিকে মাই দেৱহূতি ভগৱানৰ চৰণ চিন্তা কৰি একান্ত মনে শুনি আছে, আৰু মাজে মাজে দুটা এটা প্ৰশ্নও কৰি আছে। সেই প্ৰশ্নটোৰ নাম হ'ল প্ৰশ্ন সম্ভাষণ। এতিয়া মই আগৰ স্তৱৰ পিছৰখিনি মই আৰম্ভ কৰি আছোঁ। হেন শুনি দেৱহূতি আচন্ত সম্প্ৰতি, সেই বিষয়ত কেনে উচিত ভকতি। যে সংসাৰত থাকি বিষৰ মাজতো থাকিবই লাগিব, বিষৰ মাজতে আমাৰ জন্ম, জীৱৰ জন্ম। গতিকে এই বিষয় সম্বন্ধীয় সংসাৰৰ মাজত থাকি কেনেধৰণে এই বিষয় মুক্ত হ'ব পাৰি, এই সাধাৰণ কথা নহয়, এই সাংঘাতিক কথাটো, এই অতি উন্নত প্ৰশ্নটো দেৱহূতি মাই কাক কৰিছে? প্ৰভু ভগৱন্তক কপিলে কৰিছে।
আৰু অল্পহাস্য কৰি ভগৱান কপিলে এতিয়া মাকক ইয়াৰ উত্তৰটো দি আছে। তাতে মোৰ ভাগ্য ভক্তি বুজি বাক চাওঁ। দেৱহূতি মায়ে আত্মনিবেদন কৰি কৈছে যে মোৰ ভাগ্য যদি আছে মই বুজি পাম, আৰু মই যদি কিবা ভক্তি কৰিব পাৰছোঁ তেতিয়াহ'লে মই মোৰ প্ৰশ্নটোৰ উত্তৰটো শুনাৰ যোগ্য যদি মোৰ আছে মই এইটো পৰীক্ষা কৰি চাওঁ। কি বুলি যে মোৰ ভাগ্য ভক্তি যদি আছে তেহে মই তোমাৰ কথাটো শুনিম, যদি মোৰ ভাগ্য ভক্তি নাই তেতিয়াহ'লে মই কেনেকৈ শুনিম। এইবুলি আত্মনিবেদন কৰি তেওঁৰ পুত্ৰ প্ৰভু ভগৱন্ত কপিলক কৈছে, কেন বিধ ধ্যান কত বিধ অংগতাৰ, ইটো কথা মোহক বুজাও আৰম্বাৰ। কি পদ্ধতিত কেনেকুৱা ক্ৰমত ভাগৱত কথা শুনিব লাগে এই কথাটো ক'ব লাগে। ভাগৱত শুনিলে ধ্যানটোৱে আটাইতকৈ ডাঙৰ বস্তু। ধ্যান 18টা যোগ প্ৰভু ভগৱন্ত কৃষ্ণই যেতিয়া অৰ্জুনৰ আগত কৈছিল, অৰ্থাৎ গীতা শাস্ত্ৰখন কৈছিল, এটা সময়ত অৰ্জুনে কৃষ্ণক কৈছিল বোলে ইমান টান কথা, সাধাৰণ মনুষ্যই ইয়াক নাপাৰিব, ইয়াক বুজি নাপাব। এইবুলি কোৱাত অৰ্জুনে যেতিয়া এই প্ৰশ্নটো কৰিছিল তেতিয়া ভগৱান কৃষ্ণই কৈছিল, অভ্যাস জগতো চেতনান্য কামিনা পৰম মংগলং দিব্যং জাতি চিন্তন পাৰ্থ। যদি ইয়াক বাৰে বাৰে ধ্যান কৰি শুনে, বুজিব চেষ্টা কৰে, তেতিয়াহ'লে সাফল হ'ব। ঠিক একেই কথাটোৱে কৈছে, কি ধ্যানৰ মাধ্যমেদি মই ভগৱানক বুজি পাম, তোমাৰ কথাটো প্ৰভু মই বুজি পাম, এই কথাখিনি মোক ক'ব লাগে। এইবুলি মাতৃ দেৱহূতিয়ে প্ৰভু কপিলক প্ৰশ্ন কৰিছিল। মই শ্ৰীমতীটো কথা বৰতান, সুখে বুজো যেন মতে কৈও ভগৱান। কথাখিনি কোৱাতে প্ৰভু তুমি যেন অতি কঠিনভাৱে নকওঁ, জটিলতাৰ মাজেদি কথাখিনি যেন ব্যাখ্যা তুমি নকৰা, অতি সহজভাৱে কৰবা। কাৰণ মই তিৰি মানুহ। স্ত্ৰী শব্দৰ অৰ্থ হৈছে কি, শাস্ত্ৰ গুৰুৰ ওচৰত নোযোৱা বা শাস্ত্ৰ গুৰুৰ দৰ্শন পৰশন নোপোৱা। মতা মানুহ মানে কি, যে শাস্ত্ৰ গুৰুৰ দৰ্শন পৰশন যিয়ে নাপায় তাক মতা বোলে। এই মতা মানুহে কি কৰিব, পুৰুষোত্তম হ'ব লাগিব, মানৱ হ'ব লাগিব, মনুষ্যত্বতা লাভ কৰিব লাগিব। আৰু তিৰোতাবিলাকেও কি হ'ব লাগিব, মাতৃ আসনত বহিব লাগিব, সতী হ'ব লাগিব, দেৱী হ'ব লাগিব। এই সমস্তবিলাক কেনেকৈ হ'ব, যে ভাগৱত কথা যোনে শ্ৰৱণ কীৰ্তন কৰিব, যিয়ে হৰিৰ নাম শ্ৰৱণ কীৰ্তন কৰিব, মহাজ্ঞানত জ্ঞানজ্ঞ হৈ এই স্ত্ৰী আৰু মতা শব্দৰ অৰ্থটো উন্নতি কৰিব পাৰিব, বা উন্নতি কৰে, বা উন্নতি কৰি আছে। এই সাংঘাতিক কথাটো, অতি লাগতিয়াল কথাটো ইয়াতে উত্থাপন কৰিছে। এই কথাটো ক'ত কৈ আছে, কাক? এটা সময়ত কৈছিল ভগৱান বিষ্ণু নাৰায়ণে ব্ৰহ্মাক, ব্ৰহ্মায়ো নাৰদক কৈছিল, নাৰদে ব্যাসক কৈছিল, ব্যাসে শুকক কৈছিল, শুকে পৰীক্ষিত ৰাজাৰ আগত কৈছিল। ইয়াৰ পাছতো বহুত দেৱৰ্ষি ৰাজৰ্ষি ব্ৰহ্মৰ্ষি অংশ অৱতাৰ পুৰুষবিলাকে ঠায়ে ঠায়ে স্থানে স্থানে এই ভাগৱত কথা ব্যাখ্যান কৰি আছে। চাওক হে শ্ৰোতা ভক্তসকল, এতিয়া মৈত্ৰীয় মুনিয়ে ব্যাসৰ পুত্ৰ বিদুৰক কথাখিনি কৈ আছে। মৈত্ৰীয়ে বলন্ত শুনা ব্যাসৰ নন্দন, এই মতে মাতৃৰ বুজিয়া প্ৰয়োজন। কপিল ঈশ্বৰ মনে আনন্দিত হৈলা, সাংখ্য ভক্তি যোগ কৰি কহিবা কলো হৈলা। সাংখ্য আৰু ভক্তি তত্ত্বৰ মিশ্ৰিত কৰি কি কৰিছে, প্ৰভু ভগৱন্ত কপিলে মাতৃক মানে বুজাই আছে। ভগৱন্ত বদতি শুনি আৱে আই, হে মা তুমি শুনা মোৰ কথাটো, উত্তম ভকতি কহোঁ তোমাক বুজাই। উত্তম ভক্তিনো কি, এই কথাটো মই তোমাক বুজাই দিছোঁ।
নিৰ্গুণ ভক্তিনো কি তোমাক মই বুজাই আছোঁ। অকপট শুদ্ধ বুদ্ধ নিত্য নিৰ্মল এই নিগম ভক্তি শাশ্বত ভক্তি মই কি এই কথাটো নক'ম। কাৰণ তুমি এই সংসাৰত আশ্ৰমত যদিও আছা, তুমি কি কৰিছা? আত্মবন্ধু মিত্ৰবন্ধু এই সমস্তৰ লগত কথা পাতিছা। তুমি কি কৰিছা? যে তুমি তোমাৰ ছোৱালী কথা ডাঙৰ কৰিছা, তুমি স্বামীক সেৱা কৰিছা, এইবিলাক ঠিকেই আছে কৰিছা, কিন্তু এই ভাগৱত কথা তুমি শুনা নাই নহয়, উত্তম ভক্তিৰ কথা শুনা নাই। তুমি শুনি লোৱা উত্তম ভক্তি তোমাক বুজাই কৈ আছোঁ। পুৰুষৰ সহজে ইন্দ্ৰিয় বৃত্তি চৈ, মানুহৰ কি হয়? দশয় ইন্দ্ৰিয়ৰ লিপ্ততাটো সদায় লাগি থাকে। ইন্দ্ৰিয়ৰ বেপাৰ যিটো সেইটো সদায় আকৰ্ষণ কৰি থাকে। আৰু থকাৰ কাৰণে যদি মানুহ অবিদ্যাত থাকে, শাস্ত্ৰ গুৰুৰ ওচৰত নাযায়, তেতিয়াহ'লে কি হয়? ইন্দ্ৰিয় বিকলতাটো আহি পৰে, বিষয়ৰ প্ৰতি বেছি ধান্দাটো আহে, আকৰ্ষণটো আহে। ফলত কি হয়? মানুহজন মানে ঈশ্বৰমুখী হ'ব নোৱাৰে, হৰিদাস হ'ব নোৱাৰে। বিষয় বিকলে নমৰ মন, সদায়ে চিন্তিও হৰি চৰণ। বিষয় বিকলতাক লগি আহি যায় মনে। গতিকে কৈছি, হে মাই, তুমি এই কথাখিনি শুনাৰ সময়ত কি কৰিব লাগিব? সমস্ত বিষয় সম্বন্ধ যিটো আকৰ্ষণ আছে তাৰে পৰা তুমি নিবৃত্তি ল'ব লাগিব, তাৰে পৰা তুমি আঁতৰত আহিব লাগিব। আর ভগৱত ভক্তি ইহা কেৱলয়, মুখ্যতয় অধিকয়াতি গৰিষ্ঠ হোৱায়। মুক্তিত কিয় বোলে শ্ৰেষ্ঠ এই ভকতি? এই ভকতি মুক্তিতকৈও শ্ৰেষ্ঠ বুলি কৈছে, গৰিষ্ঠ বুলি কৈছে। সেইকাৰণে আমাৰ কি কৈছে? মাধৱ পুৰুষৰ ঘোষাত প্ৰথমতে লেখা আছে, মুক্তিত নিস্পৃহ যিটো সেই ভকত মোৰ সময় মাগো ভকতি। সমস্ত মস্তক মুনি নিজ ভকতৰ বৈষ্ণৱ ভজু হেন দেৱ যদুপতি। মুক্তিত গৰিষ্ঠ শ্ৰেষ্ঠ শ্ৰেয়তা আনিছে কোনি? ভকতিয়ে। এই কথাটো মাই, হে মোৰ আই, তুমি এইটো সদা সৰ্বথা মনত ৰাখিবা। লিংগ দেহ জীৰ্ণ এইটো অল্পতে হোৱাই, তোমাৰ ভিতৰত যিমানে লিংগ দেহাৰ সূক্ষ্ম দেহাৰ দোষ নাথাকক কিয়, তুমি যদিও আজি ভাগৱত কথা শুনি আছা, তোমাৰ মাজত যদি অবিদ্যাজনিত বহুত দোষ আছে, কিন্তু এই সমস্তবিলাক কি হৈ যাব? ভাগৱত শ্ৰৱণ কৰাৰ পিছত মানে আপোনা আপুনি নিজে নিজে চবখিনি ধৌত হৈ যাব। শস্যতা তোমাৰ অন্তৰ আহি যাব। তোমাৰ চিত্ত বুদ্ধি মন অহংকাৰ হতস্থিৰ হ'ব। তুমি সন্দেহ কৰিব নালাগে। উদাহৰণটো কেনেকৈ দিছে? লিংগ দেহ জীৰ্ণ এইটো অল্পতে কৰায়, অন্নপান গৰ্ভাগ্নিয়ে যেমনে দহয়। আমি কিবা খাইছোঁ, আপোনালোকে খাই কথাখিনি শুনি আছে, কিন্তু পেটত খাদ্য যিটো পৰিছে সেইটো কথাটো ভাবি থকা নাই। গৰ্ভাগ্নিয়ে, গৰ্ভত থকা যিবিলাক এনজাইম আছে, অগ্নি আছে, সেইবিলাকে নিজৰ কাম কৰি আছে আৰু খাদ্য হজম কৰি আছে। মাত্ৰ আমাৰ পাকস্থলীত কি কৰিব লাগিব? আমি সুগম খাদ্য কি কৰিব লাগিব? আমি খাব লাগিব। ঠিক তেনেধৰণে কৈছি যে তোমাৰ ভিতৰত যিমানেই দোষ নাথাকক কিয়, অবিদ্যাৰে থাকক, ইন্দ্ৰিয় বিকলতাৰে থাকক, বা লিংগ দেহাৰ যদি চেকো থাকেই, এই সমস্তবিলাক শ্ৰৱণ কীৰ্তনত অৰ্থাৎ হৰিৰ নামে, হৰিৰ নামৰ অগনিয়ে সমস্তবিলাক পাপ দূৰ কৰি যাব, ভস্মীভূত কৰিব বুলি কৈছে। আৰু তোমাৰ অন্তৰখন মাই, হে আই, হে মোৰ মাতৃ দেৱহূতি, তোমাৰ অন্তৰ শস্যতা হৈ যাব। আৰু অন্তৰ শস্যতা হোৱাৰ লগত চিত্ত শুদ্ধি হ'ব। আৰু চিত্ততে কি হ'ব? ভগৱান বাসুদেৱ কৃষ্ণক, এই কপিল দেৱক তুমি স্থাপন কৰিব পাৰিবা। আৰু তেতিয়া তোমাৰ সৰ্বকৰ্ম সাংগ হৈ পৰিব। এই সুন্দৰ কথাখিনি হে শ্ৰোতা ভক্তসকল, মাতৃ দেৱহূতিৰ আগত প্ৰভু কপিলে কৈ আছে, আৰ ভক্তি যেন মতে শ্ৰেষ্ঠ কহিলো নিৰ্ণয়, মোৰ পদ সেয়া তৰ ৰচিক সেইটো হয়। যেতিয়া ভক্তি সিদ্ধ হ'ব, সেই ভক্তিৰ বলতে কি হ'ব? মোৰ যিটো সেয়া আত্যান্তিক সুখ,
সেই আত্যন্তিক সুখটো কি হ'ব তুমি প্ৰাপ্তি কৰিবা। আত্যন্তিক সুখ তজু পদ হেৱা হৰি 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 হৰিয়ে সেয়া পৰি হৰি কি সুখে ভৈলো বঞ্চিত। আজি তুমি সেই সেয়াৰ পৰা, সেই সেয়াৰ সুখৰ পৰা তুমি বঞ্চিত হৈ আছা, কাৰণ তুমি হৰিৰ নাম শুনা নাই। কিন্তু আজিৰ পৰা তুমি কি হ'বা, তোমাৰ সেই ৰসময় ভক্তি যেতিয়া তোমাৰ অন্তৰত প্ৰৱেশ কৰিছে, সেই ভক্তিৰ বলতে তুমি আত্যন্তিক সুখ তাৰমানে পৰম শান্তি লাভ কৰিবা। আৰু এইটোৱে হৈছে মনুষ্যৰ এইটো প্ৰকাম্য প্ৰাপ্তি বুলি কৈছে। এই প্ৰাপ্তি আৰু এই প্ৰকাম্য যেতিয়ালৈকে সিদ্ধ নহয়, বাৰে বাৰে মৃত্যু হ'ব জীৱৰ, আৰু বাৰে বাৰে কি কৰিব নিকাৰ ভুঞ্জিব লাগিব বুলি কৈছে। আখুৱাই অন্যে অন্যে প্ৰীতি ভাৱে মৰ নাম গুণ সদায় মাত্ৰ গাৱে। আখুৱা ল'ব নালাগে। আখুৰি স্বভাৱৰ মাধ্যমেদি হৰিৰ নামৰ বিপৰীতে কথা ক'ব নালাগে। সহজে মানিব লাগে। অব্যক্ত ঈশ্বৰ তেওঁকতো আমি দেখা নাই, কিন্তু তেওঁৰ লীলা অৱতাৰৰ যিটো গুণ, যিটো কৰ্ম, যিটো ধৰ্ম, এই সমস্তবিলাকে কি কৰিছে বৈকুণ্ঠৰ প্ৰসাদ হিচাপে আপোনালোকে গ্ৰহণ কৰিব পাৰিছে। আৰু বৈকুণ্ঠৰ প্ৰসাদ যদি কোনোবা জীৱে গ্ৰহণ কৰে, সি বৈকুণ্ঠ পাবই। এই কথাটো শাস্ত্ৰ গুৰুই নিৰন্তৰে আমাক বুজাই আছে, কৈ আছে। হা বিৰল ভকতি মাতৃয়াকে কহয় সাজু মুক্তি মোৰ ইচ্ছা নকৰয়। এইটো বিৰল ভকতি। হে মাই, মই যিটো কথা কৈ আছোঁ, যি ভক্তিৰ কথা কৈছোঁ, সেইটো কপট ভক্তি নহয়, বিৰল ভক্তি। বিৰল ভক্তিতহে কি হয়, ভগৱন্তই সন্তুষ্ট হয়, আৰু ভগৱানে সদায় সৰ্বথাই কি কৰে, জীৱৰ লগত আশ্ৰয় হৈ থাকে, সৰ্বভৰতা সৰ্বসাক্ষী হৈ পেলাই। দেখি থাকে মৰ দিব ৰূপ বিতপন প্ৰসন্ন বদন চাৰু অৰুণ নয়ন। আৰু মোৰ চিত্ৰকলাবিলাক অৰ্থাৎ শান্তা কাৰণং ভুজংগ হেনং পদ্মনাভং সুৰেশং বিশ্বাধৰং গগনং দৃশ্যং ভৈভৱৰ্ণং শুভাংগম। এই যিটো বিষ্ণু মন্ত্ৰ আছে, এই মন্ত্ৰৰ তত্ত্বইদি কি হৈছে, মানে ভগৱানৰ মূৰ্তিটো বৰ্ণনা কৰা হৈছে। গতিকে এই বিষ্ণু মূৰ্তি, এই পাৰমাৰ্থ মূৰ্তি, এইটো যদি হিয়াত স্থাপন কৰিব পাৰে, তেতিয়াহ'লে কি হ'ব, তেওঁ মানে মুক্তি নিশ্চয় হ'ব বুলি কৈছে। হাৰে মই হমে কথা বাৰ্তা কহি আঠা কয়। নিৰাকাৰ প্ৰভু ভগৱন্তৰ লগত আমি কেনেকৈ কথা ক'ম, কিন্তু পদটোতো কৈছে মোৰ লগত তুমি কথা পাতি থাকা। তাৰ মানে 10 ইন্দ্ৰিয়, মনক লৈ একাদশ ইন্দ্ৰিয়, এই একাদশ ইন্দ্ৰিয়ই যি কৰ্মত লিপ্ত হয়, সেই কৰ্মৰ কি হ'ব লাগিব, সেই কৰ্মটো হ'ব লাগিব শুদ্ধ বুদ্ধ নিত্য নিৰ্মল নিৰ্গুণ। সেই কৰ্মৰাজি সদায় শুদ্ধভাৱে কৰিব লাগিব, আৰু সদায় শুদ্ধ ভাৱটো থাকিব লাগিব। সেই শুদ্ধ ভাৱৰ নামেই হ'ল বুদ্ধি। সেই বিষ্ণু বুদ্ধি লৈ পেলাই আমি যদি আমাৰ কৰ্মবিলাক কৰি থাকোঁ, জ্ঞানেদি জ্ঞান আমি ঢুকি লওঁ, আৰু কৰ্ম ইন্দ্ৰিয়ৰ দ্বাৰাই কৰ্মবিলাক কৰোঁ, সেইটোৱে হৈছে কি প্ৰভু নিৰাকাৰ সেই ব্ৰহ্মৰ লগত কথা আৰু বতৰা পাতি থকাৰ তত্ত্ব কথা। গতিকে ভগৱানে কৈছে মোৰ কৰ্ম কৰা, আৰু মোৰ কৰ্ম কৰোঁতে সাৱধান হ'বা, যাতে তাতে অকৰ্ম বিকৰ্ম বা তাতে কৰ্মৰ মল, কৰ্মৰ জড়তা, কৰ্মৰ চেক বা পাপ নাহে। শ্ৰোতা ভক্তসকল, এই উত্তম কথাটো আপোনালোকে মন দিয়ক, ইমান সাংঘাতিক কথা কৈছে। গতিকে কৈছে বেদং বিহিত কৰ্ম ধৰ্ম পৰম মংগলম। বেদৰ বিহিত যত কৰ্ম আছে সংহাৰত হবে হৰি নামৰ কিংকৰ। আকৌ যদি যিজনে নামৰ কীৰ্তন কৰে সিহে উত্তম নৰ। কি সুন্দৰ কথা, সহজলভ্য আৰু অতি কঠিন। গতিকে প্ৰভু ভগৱন্ত কপিলে মাতৃ দেৱহূতিক যিখিনি কথা কৈছে, সেই কথাটো অকল দেৱহূতিয়ে নহয়, বিশ্বৰ সমস্ত মাতৃয়ে, সমস্ত শ্ৰদ্ধা ভক্তয়ে ইয়াক অন্তৰ্হিত কৰিব লাগিব। ই শাশ্বত কথা। তাৰ পাছত কি বুজাইছে আপোনালোকে চাওক। অ মোৰ মনোহৰ হাইছ সুন্দৰ আলয়
যিমান ৰস আছে কৃষ্ণ কৃষমনে ভূমি নয় আনন্দ, এই সংসাৰত জীৱৰ আনন্দৰ কাৰণে প্ৰভু ভগৱন্ত লীলা অৱতাৰ ধৰি কৃষ্ণই আদিলীলা মধ্যলীলা আৰু অন্তলীলা যিটো তত্ত্বজ্ঞান আমাক দি গৈছে, কথা শিকাই গৈছে, তেওঁ জন্ম কৰ্ম গুণ লীলা চৰিত্ৰ কাৰ্য কাৰণত যিখিনি কথা কৈছে সেইটোৱে কিছু মনোহৰ হাস্যৰ লগত তুলনা কৰিছে। আৰু সেই হাস্যবাদৰ পৰা অৰ্থাৎ ৰসাত্মক বৈকুণ্ঠৰ সেই প্ৰসাদৰ পৰা কি হৈছে, কিছুমান মন্দিৰত তৈয়াৰ হৈছে। সেই পাৰমাৰ্থ মন্দিৰটোৰ কথা আমাক চিন্তা কৰিব কৈছে আৰু সেই মন্দিৰৰ কথা সদায় আমাক মনত ৰাখিবলৈ কৈ আছে। এতেকে মৈখক যদি ইচ্ছা নকৰয়, যদি মুক্তিকৈ ইচ্ছা নকৰে সেই জীৱে, তবু পুনু ভকতিয়ে তাংক মিলায়। ভক্তিৰ ইমান বল, ভক্তি ইমান শুদ্ধ, ভক্তিৰ মহিমা ঐশ্বৰ্যৰ লগত তুলনা কৰা হৈছে। সেই ভক্তি যে মা তুমি যেতিয়া কৰিবা আৰু তুমি নিশ্চয় কি হ'বা, মুক্তিটো নিশ্চয় পাবা বুলি কৈছে। এই বুলি কোনে কৈ আছে? প্ৰভু ভগৱন্ত কপিল দেৱে মাতৃ দেৱহূতিক এই কথাখিনি ব্যাখ্যান কৰি আছে। অবিদ্যা গুচিলেয়ানো বিভূতি যোগ, অবিদ্যা অজ্ঞান আন্ধাৰ এইবিলাক নাইকা যেতিয়া হ'ব, গীতাত আপোনালোকে শুনিছে বিভূতি যোগ বুলি এটা যোগ আছে। বিভূতি যোগ মানে কি? ভগৱানৰ এটা বিশেষ সৃজনা আছে, যিয়ে ভগৱানৰ গুণ চৰিত্ৰৰ লগত লিপ্ত হৈ থাকে সদায়। সেই বিভূতিবিলাকক কি কৰে জানে? ভকতৰ পাছে পাছে যায়, ভকতক নমস্কাৰ কৰে, ভকতক সহায় কৰে, ভকতক কি কৰে? সৰ্বতভাৱে সৰ্বত প্ৰকাৰে সহায় কৰে। গতিকে এই সাংঘাতিক কথাটো আমাক কৈছে, যেতিয়া অবিদ্যা বিনাশ হ'ব, চিত্ত ধৌত হ'ব, অন্তৰ পবিত্ৰ হ'ব, মন স্থিৰ হ'ব, বুদ্ধি সত্ত্বস্থিৰ হ'ব, তেতিয়াহ'লে কি হ'ব? ভকতৰ পাছে পাছে মানে সেই অগণন বিভূতিয়ে মানে কি কৰিব? পাছে পাছে ঘূৰি ফুৰিব, সহায় কৰিব। যদ্যপিতা সম্বেতাংক ইচ্ছা নকৰয়, ভকতে যদিও বিভূতিবিলাকৰ সংগ ইচ্ছা নকৰে, তবু পুনু তাংক ভকতিয়ে মিলায়। কিন্তু ভক্তিৰ বলত এইটো হ'ব কি জানে? সংগ, ভক্তিৰ সংগ, ভক্তিৰ ক্ষেত্ৰবিদ ভক্তৃসকলে শ্ৰদ্ধা ভক্তি কৰে, ৩৩ কোটি দেৱতা কৰে, বিজ্ঞ ভকতে কৰে, মহন্তই কৰে, আনকি বিভূতিবিলাকে কৰে বুলি বাৰম্বাৰ আমাক বুজাই আহিছে। স্বৰ্গাদি লোকৰ সম বৈকুণ্ঠ নহয়, স্বৰ্গত আৰু বৈকুণ্ঠৰ মাজে বৃহৎ এটা পাৰ্থক্য আছে। য'ত কুণ্ঠাবোধ নাই সেইটো হ'ল বৈকুণ্ঠ। সেইটো কাৰ আলয়? সেইটো বিষ্ণুৰ আলয়। সি সদায় নিৰ্মল, সদায় শুদ্ধ, সদায় পবিত্ৰ। কিন্তু স্বৰ্গ হ'ল দেৱলোকৰ। তাত তমগুণৰ অতিক্ৰম কৰি যেতিয়া ৰজগুণত যাব, সেই ৰজগুণ আৰু সত্যগুণ মিশ্ৰিত যিবিলাক দেৱগণ আছে তেওঁলোকেহে তাত থাকে। কিন্তু মনত ৰাখিব, তমগুণত তম অহংকাৰ, ৰজগুণত ৰজ অহংকাৰ, সত্যগুণত সত্য অহংকাৰ, তিনিটা অহংকাৰ আমাৰ মাজত থাকে। যিবিলাকে সত্য অহংকাৰী তেওঁলোকে বিদ্যাময়াত থাকে, হৰিৰ নামতে লিপ্ত হৈ থাকে। সেইটো উন্নত সেইটো হৰিৰ বিদ্যাময়াই ধৰিব, হৰিৰ নামতে তেওঁলোকে সদায় ব্যস্ত হৈ থাকিব। কিন্তু এটা নিৰ্বন্ধ আছে যে মায়াক নিষেধ কৰাৰ কাৰণে, মৰ্দন কৰাৰ কাৰণে জীৱৰ শক্তি নাই, এইটো ভগৱানে দিয়া নাই। সেইকাৰণে ভগৱানৰ নাম জনাৰ্দন, জনা মানে মায়া, মায়াক যা মৰ্দন কৰে সেইটো হ'ল জনাৰ্দন। কিন্তু আমি কি কৰোঁ? ভক্তি কৰ্মানি আমি শুদ্ধভাৱে নিশ্চয় কৰিব লাগিব। বিৰল ভক্তিত উপস্থিত হ'ব লাগিব, নিৰ্গুণ ভক্তিত আমি স্থিত হ'ব লাগিব। আৰু হ'লেহে
আমাৰ তমগুণ ৰজগুণ আৰু সত্যগুণ অতীত হৈ গুণাতীতত মানে জীৱে অৱস্থান কৰিব পাৰিব। আৰু সেই জীৱৰাজিয়ে কি কৰিব, গুণাতীত হ'লে মাত্ৰ তেওঁৰ নামটোহে উচ্চাৰণ কৰিব লাগিব। আৰু জীৱে গৈ যেতিয়া বৈকুণ্ঠত যাব, বৈকুণ্ঠতো হৰিৰ নামটোহে ল'ব লাগিব, অন্য কৰ্মানি ধৰ্মানি তাত একোৱেই নাথাকে। আজাৰ সৰ্বভাৱে মোক ভজিয়া ছয়, এনেভাৱে যদি জীৱৰাজিয়ে কোনোবা জীৱে মোক যদি ভজনা কৰি আছে, কাল চক্ৰে তাখাম্বা নাশ নকৰয়, তেওঁ অবিনাশত পৰিণত হয়। তেওঁক আৰু কাল চক্ৰই বিনাশ কৰিব নোৱাৰে। পাপত লিপ্তটো নহয়ে, কোনো বন্ধনতে তেওঁ থাকিব নালাগে। ইহ পৰলোকে সুখ ভাজ্যা পুত্ৰ ছয়, সমস্তক এৰি যিটো মোহক ভজয়। কি অৰ্থত কৈছে যে পুত্ৰ ভাৰ্যা পৰিত্যাগ কৰি হ'লেও আমি ভোজনাটো কৰিব লাগে। সঁচা কথা। কাৰণ যেতিয়া ৰাসক্ৰীড়া হয় কৃষ্ণৰ, তেতিয়া গোপীবিলাকে ঘৰৰ সমস্তকে এৰি আছিল। কিয়? এও হ'ল পৰম স্বামী আৰু ঘৰত থকাজন হ'ল পৰস্বামী। এই অৰ্থত, এই পৰম শব্দৰ অৰ্থত কি কৈছিল, প্ৰভু ভগৱন্তক যদি আমি সন্তুষ্ট কৰিব পাৰোঁ, তেতিয়াহ'লে ভগৱন্তৰ কৃপাত মোৰ ঘৰৰ, আপোনালোকৰ ঘৰৰ সমস্তৰে গৃহত কি হ'ব, সেই আনন্দময় কৃষ্ণই কি কৰিব, সৰ্বত প্ৰকাৰে সহায় কৰিব। এই হ'ল মানে পৰোক্ষবাদৰ মূল কথা, বেদৰ পৰোক্ষবাদৰ কথা মূল কথা বুলি কৈছে। তাখাম্বাৰ মৃত্যু সন্দেহ কৰোঁ মই পাৰ, মোক একান্তভাৱে একতে অন্ত মত বাদে আৰু বেলেগ কাকো চিন্তা নকৰি যদি কোনোবাই এই বিৰল ভকতি অন্তৰংগ ভক্তি কৰে, হে মোৰ মা দেৱহূতি, তেতিয়াহ'লে কি কৰোঁ জানা, মই তেওঁলোকক মৃত্যুৰ পৰা মানে মুক্তি কৰোঁ। মুমুক্ষু যিটো অৱস্থা, সেই মুমুক্ষু অৱস্থাৰ পৰা মই মুমুক্ষু প্ৰদান কৰোঁ, অৰ্থাৎ তেওঁলোকক মই মুক্তি দিওঁ। তাখাম্বাৰ মৃত্যু সন্দেহ কৰোঁ মই পাৰ, সুদৃঢ়ভাৱে কৈছি, মৃত্যুৰ যাতনা আৰু জীৱে ভোগিব নালাগে, যদিহে অন্তৰংগ ভক্তিত তেওঁ ভক্তিবান হয়। অভক্ত কদাচিত নকৰো নিস্তাৰ, আৰু যিবিলাকে অভক্ত আছে, ভক্তত ব্যভিচাৰ হৈ আছে, সেইবিলাকক মই কোনোদিন ক্ষমা নকৰোঁ। কাৰণ মই নিৰাকাৰৰ পৰা সাকাৰ, নিবৃত্তিৰ পৰা প্ৰবৃত্তি, শাশ্বতৰ পৰা অশ্বাত, নিগমৰ পৰা আগম গাইছোঁ। মোৰ জন্ম মৃত্যু ৰহিত, তথাপিতো মই জন্ম ধৰিছোঁ। মই অকৰ্তা, কিন্তু তথাপিতো মই কৰ্ম কৰি দেখুৱাইছোঁ। কি কাৰণে? এই তত্ত্বটো সামফল কৰাৰ কাৰণে, যে মই সেই নিৰাকাৰৰ পৰা সাকাৰো গাইছোঁ, নিবৃত্তিৰ পৰা প্ৰবৃত্তি কাহি তোমালোকক সমস্ত কথা মই মানে ব্যাখ্যান কৰিছোঁ, দেখাইছোঁ। পৰম পুৰুষ মই আত্মজগতৰ, মোক এৰি আনক ভজয় যিটো নৰ, আনক ভজিব হাক দিছে, মানা কৰিছে, তাৰ দুৰ্ঘৰ ভাৱ নহয় নিবাৰণ, আৰ নিকাৰ ভুঞ্জয় এইটো অধম দুৰ্জহন, আৰু তেওঁলোকে নিকাৰ ভুঞ্জিব যে মোক এৰি অনন্যভাৱে বেলেগক ভজনাটো কৰে। মোৰ ভয়ে বায়ু সূৰ্য অগ্নি পুৰন্দৰ, কালে বৃষ্টি আদি কৰি কৰ্ম আচৰ। বেদৰ মন্ত্ৰ। ভয়াদিশ্য অগ্নিস্থপতি ভয়াজি তপসী সূৰ্য, ভয়াদিশ্য বায়ুষ্য বৰুণস্য মৃত্যুৰ ধাৱতী পঞ্চম। পলায় জগতৰ মৃত্যু যি প্ৰভুৰ দৰে জাক ভয়ে, চন্দ্ৰ সূৰ্য পৱন সঞ্চাৰে। ইয়ে ৩৩ কোটি দেৱতা বা বিশেষ স্বজন আৰু সমস্তজনেই মোৰ ভয়ত সময় থৰকে কঁপি থাকে। গতিকে অন্য সকলোকে বাদ দিয়া, সকলোকে পৰিত্যাগ কৰা, মাত্ৰ মোক মানে কৃষ্ণ মানে কপিল, এই কপিল দেৱক অৰ্থাৎ হে মাই মোৰ চৰণত ধৰা আৰু সমস্ত ভয়ৰ পৰা তুমি নিবৃত্তি লোৱা। এহি মৰ ঐশ্বৰ্য জানিবা সাধু ছয়। হে শ্ৰোতা ভক্ত হওক, আপোনালোকক কৈছে কি বুলি কৈছে, যে এই হ'ল মোৰ ঐশ্বৰ্য, এই ঐশ্বৰ্য একক মোৰ তাতে আছে, অন্য কাৰো হাততে নাই। গতিকে এই ঐশ্বৰ্য সন্মান কৰিবা, মান কৰিবা, শ্ৰদ্ধা কৰিবা, ভক্তি কৰিবা, আৰু পৰম জ্ঞানেৰে ইয়াক
আৰোহণ কৰি কি কৰবা কুশলৰ অৰ্থে মৰ স্বজন ভজয় আৰু সবাৰো কুশল মংগলৰ অৰ্থে কি কৰিব লাগিব এই মোৰ চৰণ শাস্ত্ৰৰ উত্তম গীতা ভাগৱত ধৰ্মৰ উত্তম নাম দেৱৰ উত্তম দৈৱকী নন্দন চৰণে কৰোঁ প্ৰণাম। আজিৰ পথটো কৈছি কপিল দেৱৰ যে মোৰ চৰণ মানে হ'ল এই গোটেই মানে ভাগৱত কথাখিনি হৰিৰ নামখিনি বেদৰ মন্ত্ৰখিনি গীতাৰ সেই শ্লোকখিনি যিখিনি শ্লোকে মন্ত্ৰই নামে মই নিজে এই বুলি কৈ প্ৰভু ভগৱন্তই অৰ্থাৎ কপিলে মাতৃক নমস্কাৰ কৰিছে। হে শ্ৰোতা ভক্তসকল, ইয়াৰ পাছত মই সাংখ্যযোগ পাঠ কৰিম। সাংখ্যযোগৰ তাৎপৰ্যটো মই যিমান পাৰোঁ আপোনালোকক শুনাম। আপোনালোকে কৃপাময়, আপোনালোকে দয়াময়। হে শ্ৰোতা ভক্তসকল, আপোনালোকে কৰোণাময়। ইমান সময় বহি এই মোৰ কথাখিনি অৰ্থাৎ ভাগৱতৰ কথাখিনি আপোনালোকে শ্ৰৱণ কৰিছে আৰু শ্ৰৱণ যাৰ কৰ্ণত যাব সেই কৰ্ণই আচল সামফল হ'ব। গতিকে কৰ্ণপথে ভকতৰ হিয়াত প্ৰৱেশী হৰি দুৰ্বাসনা হৰে সমস্ত জলেৰেও যতে কমল জাহনে হৰতকালে স্বভাৱতে নিৰ্মল কৰা নিৰ্মল। সেই শ্ৰোতাভক্ত আপোনালোকৰ চৰণত কৌটি 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 বাৰ প্ৰণাম কৰি মই এইখিনিতে আজি স্তৱ শেষ কৰিলোঁ। ইয়াৰ পিছত কপিল দেৱৰ এই মহান আখ্যানৰ কি কৰিম মানে সাংখ্যযোগ পাৰমাৰ্থ যোগ যিটো আছে এইটো মই ব্যাখ্যান কৰিম আৰু এইখিনিতে মই আজিৰ স্তৱটো সাংগ কৰিলোঁ আৰু ভগৱানক এটা সেয়া কৰিলোঁ। কৃপাৰ সাগৰ দৈৱকী নন্দন পুৰীয় মনৰ কাম ও ভকতৰ সংগ সদানু গোচক মনে তো আগুণ নাম। কৃষ্ণ কৃষ্ণ।